মৰমৰ ছাত্ৰ-ছাত্ৰীসকল লেমস্কাৰ চেনেললৈ তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাস 9 অনুশীলনী 4.3 ৰ কোৱেশ্চন নম্বৰ 1 ৰ অংককেইটা সমাধান কৰিম। ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা। এটো এটা বৰ ইম্পৰ্টেন্ট লেসন। ইয়াৰ পৰা কোৱেশ্চন থাকিবই, তোমালোকে খুব ভালদৰে বুজিবলৈ চেষ্টা কৰিবা। একেবাৰে ইজি প্ৰসেছত মই বুজাই দিম। সো ফাৰ্স্ট কোৱেশ্চনটোত কি দিছে চোৱা, আমাৰ তলত দিয়া দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ প্ৰতিটোৰে লেখ অঙ্কন কৰা। এতে আমাৰ কি দিছে, কিছুমান ৰৈখিক সমীকৰণ দিছে। সেই ৰৈখিক সমীকৰণ আমাৰ কি কৰিব লাগিব, লেখ অঙ্কন কৰিব লাগিব। সো লেখ অঙ্কন কৰাৰ প্ৰচেছটো গোটেইখিনি ধুনিয়াকৈ তোমালোকক বুজাই দিম। সো সাবা স্টেপ বাই স্টেপ তোমালোকে। সো ফাৰ্স্ট কি কৰিবা, যেটো কোৱেশ্চন দিছে আমি হেতু কোৱেশ্চনটো লিখি লম। সো প্ৰথম কোৱেশ্চনটো দিছে x + y = 4। সো আমি এটো এনেকৈ লিখি লম। সো দিস ইজ x + y = 4। এতিয়া এটা কাম কৰিম, আমি কি কৰিম, ইয়াৰে মিনিমাম দুটা সমাধান উলিয়াব লাগিব। সো আগৰ আমাৰ 4.2 ত আমি পাইছো হয়না, এনেকুৱা লিনিয়াৰ ইকুৱেশ্যন দিয়া থাকিলে কেনেকৈ সমাধান উলিয়াব লাগে চাৰিটা। আমি এবাৰ মাত্ৰ আমি কি কৰিম, দুটা লম আৰু সেই দুটাৰ পৰা আমি কি কৰিব পাৰো, আমি লেখ অঙ্কন কৰিব পাৰো। এতিয়া চোৱা, আমি ফাৰ্স্ট কি কৰিম, এটো y টো বাওফালে ৰাখিম, আগৰ নিচিনা, আৰু x টো সোফালে লৈ যাম। সো এটো প্লাস টো হেফালে গলে কি হ'ব, মাইনাস। সো ইকুৱেশ্যন এটা পালো কেনেকুৱা, y = 4 - x। এতিয়া আমি কি কৰিম, ইয়াৰ দুটা সমাধান উলিয়াম আৰু সমাধানটো কেনেকৈ কৰিম, আমি সমাধানৰ তালিকা বুলি লিখি লম। এনেকৈ আমি লিখিম সমাধানৰ তালিকা। এখন সৰু টেবিল বনাই লম। সো তোমালোকে এনেকৈ এটা সৰু টেবিল এটা বনাই লবা। সো ইয়াতে x দিবা, ইয়াতে y দিবা। এতিয়া আমি কি কৰিম, দুটা মান উলিয়াব লাগিব। সো এই আমি কি পাইছো, ইকুৱেশ্যনটো পাইছো y = 4 - সো y = 4 - x হয় না। তুমি যিকোনো মান লব পাৰা, x ৰ যিকোনো মানৰ বাবে এটা y ৰ মান পাবা। যিকোনো মান লৈ এই তালিকাটো পূৰ কৰিব পাৰা আৰু কি গ্ৰাফডাল আঁকিব পাৰা। সো আমি কি কৰিম, সো প্ৰথমত সে ধৰি ললো x ৰ মান সে 4 ললো। x ৰ মান ইয়াতে আমি 4 ললো, 4 বহালো, তেনেহলে y ৰ মান কিমান হ'ব ওলাম, x ৰ মানটো কিমান 4। সো 4 - 4 = 0। চোৱা, x = 4 ললে y ৰ মান আমি কিমান পাও, 0 পাও। ঠিক তেনেহলে আৰু এটা মান লম, সাপোজ x = এতে 0 বহাই দিলো, তেনেহলে y ৰ মান কিমান পাম, y = কি আছিল 4 - x হয় না। সো x = কি লৈছো, এবাৰ 0 লৈছো। 4 - 0 তাৰ মানে কি পালো, আমি 4 পালো। তোমালোকে যিকোনো লব পাৰা, 1 লব পাৰা, 2 লব পাৰা, কিন্তু তোমালোকে সদ্যহতে এনেকুৱা মান লবা যেটো মান ললে আমি কি পাও, এনেকুৱা গোটা সংখ্যা পাও। তেতিয়া তোমাৰ কি হ'ব, গ্ৰাফডাল আঁকতে একেবাৰে ইজি হৈ যাব। সো আমি কি পালো, দুটা মান পালো, দুটা বিন্দু পালো। এটা হল 4, 0 আৰু এটা বিন্দু হল 0,4। এতিয়া এই বিন্দু দুটা আমি লেখ কাগজত বহাম আৰু বহাই কি পাম, আমি এই সমীকৰণডালৰ লেখ কেনেকুৱা হয় এটো আমি চাম। এতিয়া আমি লেখ কাগজত যাম। সো এতিয়া চোৱা, তোমালোকে কি কৰিবা, এনেকুৱা গ্ৰাফ পেপাৰত লেখ কাগজত কি কৰিবা, এনেকৈ এডাল অক্ষ দিবা আৰু এনেকৈ অক্ষ দিবা আৰু এডাল হয় না। সো এটো হল আমাৰ কি অনুভূমিক ডাল হল x ও x ড্যাশ আৰু এডাল হল y ও y ড্যাশ। আৰু এতে চোৱা, এই আমি গ্ৰাফ পেপাৰত কি কৰিছো, আমি ইয়াতে তোমালোকৰ বিভিন্ন ধৰণৰ গ্ৰাফ পেপাৰ আছে। কিছুমানৰ কি এনেকুৱা মোটা আঁচ আছে এনেকুৱা না, আৰু ইয়াতে মিহি আঁচ আছে। কিছুমানৰ মোটা আৰু মিহি আঁচৰ মাজত কি থাকিব, দুটা ঘৰ থাকিব। মোৰ হেতু হেনেকুৱা গ্ৰাফ পেপাৰ আছে, মই হেতু দেখাই দিম তোমালোকক, দুটা দেখাই দিম। সো ইয়াতে চোৱা, মই একেলগে দেখাই দিও ৰবা। চোৱা, এইটো গ্ৰাফ পেপাৰত চোৱা কি আছে, এটো হল মোটা আঁচ হয় না, আৰু মাজত কি আছে, মিহি। এই মোটা আৰু মিহিৰ মাজত কি আছে, এনেকে দুটা ঘৰ আছে। চোৱা, আৰু এই ডালত চোৱা, এটো দুটা ঘৰ আছে আৰু এটো কি আছে, পাঁচটা ঘৰ আছে। এতে দুটা আছে, পাঁচটা আছে, হেতু চাবলগীয়া নাই, তোমালোকৰ সুবিধা মতে লবা। যদি এনেকুৱা থাকে তেনেহলে তোমালোকে কি লবা, মই স্কেলটো লৈছো। চোৱা, x অক্ষ আৰু y অক্ষৰ দিশত পাঁচটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 1 একক। 1 2 3 4 5 2 3 4 5। এটো কি হ'ব, -1 -2 -3 -4 -5। এটো কি হ'ব, -1 -2 -3 -4 -5। চোৱাচোন, এই ডিস্টেন্স বিলাক, এই দূৰত্ব বিলাক কি লৈছো, সমান লৈছো। আৰু প্ৰতিটো এইফালেও চোৱা, পাঁচটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 1 একক লৈছো। এইফালেও কি লৈছো, 1 2 3 4 5টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 1 একক লৈছো। তোমালোকৰ গ্ৰাফ পেপাৰ যদি এনেকুৱা দিয়ে, মিহি যদি এনেকুৱা থাকে, যদি তোমালোকে পাছৰ ঠাইত কি লিখিবা, 10টা লিখিবা।
এনেকৈ আছে বিভিন্ন ধৰণৰ গ্ৰাফ পেপাৰ আছে তোমালোকে এটা বস্তু বুজি ল'বা যে মই 5 লৈছো কাৰণে তোমালোকে 5 ল'ব লাগিব হেতু কথা নাই তোমালোকে গ্ৰাফ পেপাৰ চাই হেতু সিদ্ধান্ত ল'ব লাগিব বুজি পাইছা এনেকুৱা গ্ৰাফ পেপাৰ থাকিলে তোমালোকে 5টা ল'বা তে তোমালোকে আঁকিবলৈ সুবিধা হ'ব আৰু যদি গ্ৰাফ পেপাৰত এনেকুৱা যদি মিহি 10টা থাকে তেনেহলে 10 ল'বা তেনেহলে তোমালোকৰ আঁকিবলৈ কি হ'ব সহজ হ'ব আৰু এইটো যদি 5 লয় তেনেহলে কি ল'ব লাগিব 5ত 4 দিব লাগিব তেতিয়া তোমালোকৰ তেতিয়াও শুদ্ধ হ'ব কিন্তু কি তেতিয়া কৰিবলৈ অলপ দিগদাৰ হ'ব সো এনেকৈ কৰিবা সো নেক্সট আমি কি কৰিম এতিয়া বিন্দু কেইটা আমাৰ কি আছিল চোৱাচোন বিন্দু কেইটা আছিল আমাৰ 40 আৰু 0,4 সো ফার্স্ট বিন্দুটো হ'ব আমাৰ কি হ'ব ফার্স্ট বিন্দুটো হ'ব আমাৰ 4,0 সো 4,0 কোনটো চোৱাচোন 4 এইফালে গলে হয়না তাৰ পিছত 0 সো এটো আমি বেলেগ এটা কালাৰ দি আমি চিন দিম যে 4,0 তাৰ মানে এইফালে 4 আহিলে তাৰ পিছত 0 তাৰ মানে কত উঠা নাই সো এটো এই পয়েন্টটো কত হবে ইয়াতে হবে এনেকে দি এটা এনেকে ৰাউন্ড চিন দিবা আৰু নেক্সট পয়েন্টটো কি আছিল নেক্সট পয়েন্টটো আছিল 0,4 সো 0,4 হলে কি হ'ব নেক্সট সোয়া তাৰ মানে 0 তাৰ পিছত +4 সোয়া 1 2 3 4 এইটো বিন্দু সো ইয়াতে আমি এটা এনেকে ৰাউন্ড চিন দিম গম পালা এটো হল 4 0 তাৰ পিছত উঠাও নাই কত উঠা নাই তাৰ মানে 4 তে আছে তাৰ পিছতটো কি হৈছে 0,4 তাৰ মানে 0 তাৰ মানে ইয়াতে আছে বিন্দুটো x অক্ষৰ স্থানাঙ্ক কি x স্থানাঙ্ক 0 তো y স্থানাঙ্ক কিমান 4 +4 সেটো হল এটা এই দুটা আমি কি কৰি দিম আমি জয়েন কৰি দিব লাগিব এই দুটা সো এটা ধুনিয়াকে তোমালোকে এনেকে এই বিন্দু দুটা ধুনিয়াকে এনেকে বহাই কি কৰি দিবা এনেকে জয়েন কৰি দিবা বুজি পাইছা জয়েন কৰি ইয়াতে এৰো চিন দি দিবা এটা বিন্দু কেটাৰ নাম লিখি দিবা এই বিন্দুটোৰ নাম কি আছিল 4,0 এই বিন্দুটোৰ নাম কি আছিল 0,4 সো আমি কি দেখা পালো আমি দেখা পালো যে সমীকৰণটোৰ দুটা সমাধান আমি উলাই লৈছিলো সেই সমাধান দুটা লেখ কাগজতে বহাইছো বহাৰ পিছত সেই বিন্দু দুটা জয়েন কৰাত কি পালো এটা সৰল ৰেখা পালো আমাক কোৱেশ্চনত কি কৈছিল যে এই সমীকৰণডালৰ লেখ নিৰ্ণয় কৰা হয়না লেখ উলিয়াব লাগে সো এই সমীকৰণটোৰ পৰা যেটো সমাধান পাইছিলো সেই সমাধান দুটা বহাত এতে জয়েন কৰি দিয়াত আমি সৰল ৰেখা পালো সো এই সৰল ৰেখাডালে কি হ'ব আমাৰ এই সৰল ৰেখাডালেই হ'ব হেতু সমীকৰণৰ লেখ তোমালোকে এতে লিখি দিব পাৰা এতে সমীকৰণটো কি আছিল আমাৰ x + y = 4 সো এই ৰেখাডালে হ'ব এই সমীকৰণডালৰ লেখ সো এই লিখাখিনি কিন্তু আমি লিখিব লাগিব সো আমি ইয়াতে লিখিব পাৰো ইচ্ছা কৰিলে বা আমি ব্ল্যাঙ্ক পেপাৰত যত কামখিনি কৰিছো তাতে লিখিব পাৰো মই ব্যাক পেপাৰতে লিখি দিম সো লিখাটো কেনেকৈ লিখিব লাগিব লেখ কাগজত 4,0 আৰু 0,4 বিন্দু কেটা উপস্থাপন কৰি সংযোগ কৰাত এডাল সৰল ৰেখা পোৱা গল চোৱাচোন সৰল ৰেখা পাইছো নাই এই দুটা যোগ কৰাত কি এডাল সৰল ৰেখা পাইছো এইটো কথাই কৈছো যে কি যোগ কৰাত কি এডাল সৰল ৰেখা পোৱা গল এই সৰল ৰেখাডালেই x + y = 4 সমীকৰণডালৰ লেখ সো এখানে লিখিব লাগিব সো এটো আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ आंसर বাকি এটা আমি একেদৰে কৰিম সো ধুনিয়াকে তোমালোকে অলপ বুজিবলৈ চেষ্টা কৰিবা একেবাৰে সহজ সো নেক্সট কোৱেশ্চনটো চাম আমি এতিয়া সো 2 নম্বৰ কোৱেশ্চনত কি দিছে x - y = 2 একেদৰে আগৰ নিচিনাই কৰিম সো সমীকৰণটো আমি লিখি লম সো আমি y টো ৰাখিম y টো এইফালে লৈ যোৱা তেনেহলে প্লাস হৈ যাব 2 টো এইফালে আনা মাইনাস হৈ যাব দ্যাট ইজ x - 2 বুজি পালা না এক লাইন শর্ট কৰিলো y টো ডাইৰেক্ট হেফালে লৈছো মাইনাস টু প্লাস হৈ যাব আৰু এইফালে লৈছো প্লাস টু মাইনাস হৈ যাব সো কি হ'ব y = x - 2 এটো হল আমাৰ সমীকৰণ এতিয়া আমি আগৰ নিচিনা কি কৰিম সমাধানৰ তালিকা উলিয়াম সো this is সমাধানৰ তালিকা সো আগৰ নিচিনা ইয়াতে কি কৰিম এতে x আৰু y লিখি লম তাৰ মানে x ৰ যি মান দিম y ৰ ভ্যালুটো কি পাম এটো বহাই দিম মানে সো ফার্স্ট আমি ললো x ৰ মান ইয়াতে আছে এনেকে লিখি লম সমাধান কৰাৰ কাৰণে সো x ৰ মান যদি আমি 2 লও সো 2 টো এটা আগতে বহাই দিলো x ৰ মান 2 ললে y ৰ মান কিমান হ'ব x ৰ মান 2 - 2 দ্যাট ইজ y ৰ মান কিমান হ'ব 0 হ'ব ঠিক তেনেকুৱা x ৰ মান যদি আমি 4 লও সো y = x - 2 আছে x ৰ মান ললো আমি 4 4 - 2 কিমান পাম 2 পাম দ্যাট ইজ x ৰ মান যদি 4 লও y ৰ মান কি পাম আমি 2 পাম তোমালোকে যি কোনো মান লব পাৰা কোনো অসুবিধা নাই মই 2 আৰু 0 লৈছো আৰু x ৰ মান 4 লৈছো তোমালোকে 1 লব পাৰা 2 লব পাৰা -1 লব পাৰা যি চাই লব পাৰা সো আমি বিন্দু কেটা কি পালো এবাৰ
এটা হল 20 আৰু এটা 42 এতে 20 আৰু 42 টো কি কৰিম আগৰ নিচিনা আমি কি কৰিম লেখ কাগজত বহাম সো এবাৰো কি কৰিছো আগৰ নিচিনা এনেকে লেখ কাগজত এনেকে আঁকি লৈছো আমি সো কি কৰিছো আগৰ নিচিনাই এনেকে লেখ কাগজ লৈছো তাতে কি এটো x o x dash axis এনেকে আঁকি লবা এটো y o y dash axis এটো কি আছে এবাৰো কি আছে একে গ্ৰাফ পেপাৰ লৈছো হয়না এটো চোৱা এটো আৰু এটোৰ মাজত এই মোটা আছ আছে যে তাৰ মাজত কি আছে পাঁচটা ঘৰ আছে 1 2 3 4 5 এই পাঁচটা সৰু বৰ্গক্ষেত্ৰ আছে সো এইফালেও সমান সমান লৈছো 1 2 3 4 5 এইফালে -1 -2 -3 -4 -5 এনেকৈ লৈছো এইফালেও লৈছো এনেকে সো স্কেলটো কি লিখিব লাগিব কিন্তু মাষ্ট x আৰু y অক্ষৰ দিশত তাৰমানে দুটা অক্ষৰ দিশত আমি কি পাঁচটা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান কি লৈছো 1 একক লৈছো না নাই এইফালে 1 একক এখিনি পৰা এখিনি ডিফাৰেন্সটো কি 1 সো এনেকে লিখি ললো এটা বিন্দু কেটা কি আছিল মন কৰাচোন এটা বিন্দু কেটা আছিল কি প্ৰথম বিন্দুটো হল মনত ৰাখিবা 20 নেক্সট হল 42 এতিয়া 20 আৰু 42 এই বিন্দু দুটা আমি গ্ৰাফ পেপাৰত বহাম 20 আৰু 42 সো আমাৰ প্ৰথম বিন্দুটো হল আছিল কি 20 সো 2 + 2 তাৰমানে ইফালে যাব 20 তাৰমানে উঠাও নাই তলত অহা নাই সো এই বিন্দুটো হ'ব আমাৰ দিস ওয়ান এটো রাউন্ড কৰি দিবা এটো হল 20 আৰু এটা কি আছিল 42 তেনে হলে কি হ'ব সোৱা এ হল 4 হয়না তাৰ পিছত কিমান যাব 2 1 2 এই বিন্দুটো 4 2 এইটো পাই গলো আমি দুটা বিন্দু এতিয়া এই বিন্দু দুটা আমি কি কৰিম আমি জয়েন কৰি দিম কেনেকৈ জয়েন কৰিম ধুনিয়াকৈ এনেকৈ বহাই দিম হয়না 2 0 4 2 এনেকৈ ধুনিয়াকৈ বহাই দিম এনেকৈ দীঘলকৈ আঁচ দি দিম এনেকৈ সো ইয়াতে এনেকৈ এৰো চিন দি দিবা বিন্দুটোৰ নাম দি দিবা এটো আছিল কি 2,0 এটো আছিল কি 4,2 তোমালে কি দেখা পালা এই বিন্দু দুটা যোগ কৰাত কি পালো আমি এটা সৰল ৰেখা পালো x - y = 2 হয়না এনেকৈ বেকাকে লিখি দিব পাৰা x - y = 2 that is এই সমীকৰণৰ লেখডাল হল এইটো সো এই লেখাখিনি আগৰ নিচিনা লিখি দিম যে লেখ কাগজত কি 2,0 আৰু 4,2 বিন্দু কেটো উপস্থাপন কৰি সংযোগ কৰাত এডাল সৰল ৰেখা পোৱা গল আৰু এই সৰল ৰেখাডালেই হ'ব এইটো সমীকৰণৰ লেখ এই লেখাখিনি এতিয়া আমি এই বগা কাগজত এনেকৈ লিখি দিম সো আমি কেনেকৈ লিখিম লেখ কাগজত 2,0 আৰু 4,2 বিন্দু কেটা উপস্থাপন কৰি সংযোগ কৰাত এডাল সৰল ৰেখা পোৱা গল পাইছিলো না আমি সেই দুটা যোগ কৰাত আমি কি পাইছিলো এডাল সৰল ৰেখা পাইছিলো সোৱাচোন এই 20 আৰু 4,2 এই দুটাৰ যোগ কৰাত এডাল সৰল ৰেখা পাইছিলো না নাই সো এই কাৰণে এই সৰল ৰেখাডালেই হ'ব এইটোৰ লেখ সৰল ৰেখা পোৱা গল এই সৰল ৰেখাডালেই x - y = 2 সমীকৰণৰ লেখ সো দিস ইজ আवर आंसर একেবাৰে সহজ তোমালে ঘৰত ট্ৰাই কৰিবা ধুনিয়াকৈ পাৰি যাবা এতিয়া আমি নেক্সট 3 নম্বৰটো চাম আমি 3 নম্বৰ কোৱেশ্চনত কি আছে y = 3x হয় না নাই সো এই কোৱেশ্চনটো লিখি লম y = 3x এতিয়া y = 3x আছে একো কৰিব লগা নাই ডাইৰেক্ট আমি সমাধানৰ তালিকা লিখিম সমাধানৰ তালিকা সো এবাৰ কি কৰিম আমি বিভিন্ন মান লৈ চাম সো প্ৰথমতে আমি কি কৰিলো x ৰ মান 0 ললো x ৰ মান 0 ললে কি হ'ব সোৱা 3 * x ৰ মান 0 y ৰ মান কি পাম আমি 0 পাম সো এতে 0 বহাই দিয়া নেক্সট x ৰ মান আমি 1 লও x ৰ মান কিমান লও আমি 1 লও x ৰ মান 1 ললে কি মান হ'ব 3 * 1 x ৰ ঠাইত বহাই দিয়া y ৰ মান কিমান পাম 3 হয়না সো দুটা পয়েন্ট পাই গলো এই পয়েন্ট দুটা এটা কি কৰিম আমি গ্ৰাফ পেপাৰত বহাম কি পয়েন্ট 0 0 1 3 সো আগৰ নিচিনা এনেকৈ গ্ৰাফ পেপাৰত এনেকৈ আঁকি ললো x আৰু y অক্ষ দুটা x o x dash y o y dash এবাৰ সোৱা এবাৰ মোৰ গ্ৰাফ পেপাৰত কি আছে সোৱা ইয়াতে এই এক একক কিমান লৈছো এতে মিহি কেটা আছে 10টা ঘৰ আছে আগত কি আছিল 5টা এটুত কি আছে 10টা আছে হয়না 10টা থাকিলে 10টা লিখিম 5টা থাকিলে 5টা লিখিম সো এতে 10টা আছে মোৰ এই কাৰণে কি লিখিছো x আৰু y অক্ষৰ দিশত সৰু 10টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান হয় এই লাইনটো তোমালোকে মুখস্থ ৰাখিবা খালি কি কৰিবা কি চেঞ্জ কৰিবা 5টা ললে এতে 5 বহাবা 10টা ললে 10 বহাবা সো আমি এতে 10টা = 1 লৈছো সেই কাৰণে x আৰু y অক্ষৰ দিশত সৰু 10টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান 1 লৈছো এতিয়া পয়েন্ট কেটা কি আছিল আমাৰ সোৱাচোন
আমাৰ বিন্দু দুটা আছিল 0 0 আৰু 1 3 এই দুটা এতিয়া আমি গ্ৰাফত প্লট কৰি দিম সো ফার্স্ট বিন্দুটি আছিল কি আমাৰ 0 0 সো একেবাৰে সহজ 0 0 মানে কত হ'ব এই পয়েন্টটো হ'ব 0 0 আৰু এটা কি আছিল 1 3 সো 1 প্লাস 1 হয় না আৰু প্লাস 3 সো এই 1 আহিলো আৰু 3 1 2 3 এইটো পয়েন্ট সো 0 0 আৰু 1 3 এই দুটা পয়েন্ট আমি যোগ কৰি দিম এই দুটা পয়েন্ট আমি ধুনিয়াকে এনেকে যোগ কৰি দিম এই আমি যোগ কৰি দিলো যোগ কৰি দিয়াত এবারে কি পালো এডাল সরল রেখা পালো সো এই পয়েন্টটো আছিল আমার 0,0 এই পয়েন্টটো আছিল আমার 1,3 তেনহলে এই দুটো যোগ কৰাত আমি কি পালো সরল রেখা পালো এই সরল রেখাডালে কি আমার যেটো সমীকরণ দিছিল সেই সমীকৰণডাল কি আছিল y = 3x এটা এই লেখাখিনি সেই আগৰ নিচিনাকৈ আমি বগা কাগজত লিখি দিম আৰু সেইখিনিও তোমালোকে মুখস্থ কৰি ৰাখিবা তাতে কি কৰিবা জাস্ট পয়েন্ট দুটা আৰু সমীকৰণটো চেঞ্জ হ'ব বাকি লেখাখিনি একে থাকিব সো এনেকৈ লিখিম আমি যে লেখ কাগজত ইমান আৰু ইমান এই বিন্দু দুটা বহুৱাই যোগ কৰে দাদাৰ সৰল লেখা পালো আৰু সৰল লেখাডালে হ'ব আমাৰ এই প্ৰদত্ত সমীকৰণডালৰ লেখ সো এনেকৈ লিখিম আমি সো কেনেকৈ লিখিম আমি লেখ কাগজত 0,0 আৰু 1,3 বিন্দুকেইটা উপস্থাপন কৰি সংযোগ কৰাত এডাল সৰল লেখা পোৱা গল এই সৰল লেখাডালেই y = 3x সমীকৰণৰ লেখ বাস হৈ গেল এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো একে প্ৰসেছত কৰিম তোমালোকে অকনমান প্ৰেক্টিস কৰিলে আহি যাব একেবাৰে সহজ এটা কোৱেশ্চন নম্বৰ 4ত কি আছে চোৱা 3 = 2x + y কোৱেশ্চনটো লিখি লও 3 = 2x + y সো y = কিমান হ'ব 3 - 2x হয় না এটা সমাধানৰ তালিকা লিখিম আমি সো সমাধানৰ তালিকাত আমি কি কৰিম x ৰ মান আৰু y ৰ মান উলিয়াব লাগিব সো সমীকৰণটো আছে 3 - 2x হয় না ফাৰ্স্ট আমি x ৰ মান কি ললো 0 ললো 0 ললে কিমান হ'ব চোৱা 3 - 2 * x ৰ মান 0 হয় না সো কিমান হ'ব 3 - 0 = কি পাম আমি 3 পাম সো x ৰ মান এতে কিমান পাম y ৰ মান কিমান পাম 3 পাম x ৰ মান 0 হলে y ৰ মান 3 ঠিক নেক্সট আৰু এটা লও এবাৰ এটা মাইনাস লৈ চাও আমি হয় না গটেকেটা তো প্লাস ললে এবাৰ এটা মাইনাস লৈ চাও তোমালোকে যিকোনো মান লব পাৰ মই বাৰে বাৰে কৈছো কাৰণ কি আছে আমাৰ এটো সমীকৰণৰ কি আছে অসংখ্য সমাধান আছে তাৰে পৰা যিকোনো দুটা পয়েন্ট ললে হল সো এটা চোৱা আমি কি কৰিম এটা মাইনাস লও সে -1 x ৰ মানটো আমি -1 ধৰিলো সো দিস ইজ 3 - 2 * -1 তেনহলে কিমান হ'ব 3 - প্লাস হয় না 3 + 2 5 তাৰ মানে x ৰ মান যদি -1 লোৱা y ৰ মান কিমান ওলাই 5 ওলাই সো এটো হল আমাৰ 5 সো এটো দি আমি কি কৰিম এতিয়া এই পয়েন্ট দুটা কি পালো এতিয়া 0 3 - 1 5 এই দুটা এতিয়া আমি গ্ৰাফত প্লট কৰিম আগৰ নিচিনা কি কৰিলো এনেকৈ আঁকি ললো x o x ড্যাশ আৰু কি y o y ড্যাশ এনেকৈ সেম আগৰ নিচিনা এইখিনি আৰু বিশেষ ক'ব লাগে একো নাই কাৰণ গটেকেটাত একে পাই আছো সো কি কৰিছো ইয়াতে কি কৰিছো আমি 10টা সৰু বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান কি লৈছো এক লৈছো ইয়াতে পয়েন্ট কেইটাতে বহাই দিম পয়েন্ট কেইটা কি পাইছিল আমি মন কৰাচোন সো আমি কি কৰিছো আগৰ নিচিনা এনেকৈ x o x ড্যাশ আৰু y o y ড্যাশ এনেকৈ লৈ লৈছো অক্ষ আৰু তাতে এনেকৈ এক 10টা ঘৰ এৰিয়া দি আমি কি কৰিছো এনেকৈ এক লৈছো 1 2 3 4 5 এনেকৈ লৈছো ইফালে সো x আৰু y অক্ষৰ দিগত সৰু 10টা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য সমান সমান এক একক গটেকেটা একেই হয় না ইয়াতে কি লৈছো 10টা সমান সমান লৈছো এটা আমাৰ পয়েন্ট কেটা কি আছিল পয়েন্ট কেটা আছিল এটা পয়েন্ট আছিল 0,3 আৰু এটা -1,5 এই দুটা পয়েন্ট এতে আমি গ্ৰাফ পেপাৰত বহাই দিম 0 3 আৰু -1 সো আমাৰ ফাৰ্স্ট পয়েন্টটো আছিল 0 3 that this is 0 তেনহলে 0 3 this one হয় না 0 3 আৰু এটা কি আছিল আমাৰ -1 5 সো এই গলো -1 হয় না তাৰ পিছত 5 ওপৰৰ পিনে যাব 1 2 3 4 5 এইটো পয়েন্ট so this is 0 3 and this is -1 5 এই দুটা পয়েন্ট এতে আমাৰ যোগ কৰিব লাগিব সো এই দুটা পয়েন্ট আমি যোগ কৰি দিও সো ধুনিয়াকে এনেকে বহাই
এই দুটোটা আমি যোগ কৰি দিলো যোগ কৰি এনেকে এই ৰেখাডাল পাই গলো হয় না সো এটো হল আমাৰ 0,3 and this one is -1.5 এই দুটো যোগ কৰাটো আমি কি পালো হৰৰ লেখা পালো হয় না তাৰ মানে কি গম পালো এই বিন্দু দুটা যোগ কৰাত যেডাল হৰৰ লেখা পোৱা গল সেই হৰৰ লেখাডালে হল কি আমাৰ 3 = 2x + y সমীকৰণডালৰ লেখ সো এতে লিখি দিব পাৰে এনেকে সো এটো হল আমাৰ 3 = 2x + y সমীকৰণৰ লেখ এতে লিখাখিনি আগৰ নিচিনা লিখিম এই লিখাখিনি একেই মুখস্থ কৰিবা তাতে কি হ'ব খালি পয়েন্ট দুডাল চেঞ্জ হ'ব আৰু কি এই সমীকৰণডাল খালি চেঞ্জ হ'ব বাকি গোটেইখিনি একে থাকিব যে কি -0.3 আৰু -1.5 বিন্দু কেটা লেখ কাগজত উপস্থাপন কৰাৰ পিছত কি আমি জয়েন কৰি দিলো আৰু সেই জয়েন কৰি দিলে আমি কি পালো এডাল হৰৰ লেখা পালো আৰু হৰৰ লেখাডালে হ'ব এই সমীকৰণটোৰ লেখ সো এনেকে আমি লিখি দিম সো কেনেকে লিখিম আমি লেখ কাগজত 0,3 আৰু -1.5 বিন্দু কেটা উপস্থাপন কৰি সংযোগ কৰা এডাল হৰৰ লেখা পোৱা গল হয় না হৰৰ লেখা মেডাল পাইছিলো এই হৰৰ লেখাডালেই যেটো আমাৰ প্ৰদত্ত সমীকৰণ আছিল সেই সমীকৰণডালৰ লেখ সো দিস ইজ आवर आंसर একেবাৰে সহজ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু নিজৰ সহপাঠীৰ লগতো শেয়াৰ কৰিবা তোমালোকে লাইক কমেন্ট কৰিবা তোমালোকৰ এক একটো লাইক কমেন্ট মোক আৰু এনেকুৱা ভিডিও বনাবলৈ অনুপ্ৰাণিত কৰে থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও